এজন ল'ৰা হৈ আন এজন ল'ৰাক বিয়া কৰোৱাৰ বাবেই বহুতেই বহু কথাই কৈছিল। কিন্তু আমি দুয়োজনেই এতিয়া দুটি মৰম লগা কণমানিৰ পিতৃ। দুই যুৱক স্বাগত আৰু মায়ংকৰ প্ৰেম কাহিনী এয়া। 13 বছৰৰ ভালপোৱাৰে বিয়া হোৱালৈ পূৰ্ণতা পোৱা দুই যুৱকৰ কাহিনী এয়া। এজন ল'ৰা হৈ আন এজন ল'ৰাক বিয়া কৰোৱাৰ বাবে বহুতেই ঠাট্টা কৰিছিল সিহঁতক। কিন্তু মায়ংক আৰু স্বাগত আগবাঢ়িছিল সিহঁতৰ সম্পৰ্কটোক এটা নাম দিবলৈ। সিহঁতৰ পৰিয়ালেও গৌৰৱেৰে আঁকোৱালি লৈছিল দুয়োকে। ইপিনে মায়ংক আৰু স্বাগত সম্পৰ্কত অহাৰে পৰা দুয়ো সদায় পিতৃ হবলৈ আশা কৰিছিল। সেয়ে সিহঁতে সেই সপোনটিক পূৰণৰ দিশে লৈ গ'ল। আৰু 4 বছৰ আগত অতি সফলভাৱে সাৰোগেচি চিকিৎসা পদ্ধতিৰে দুটি যমজ সন্তানৰ পিতৃ হয়। সন্তান দুটিৰ এবছৰীয়া জন্মদিনৰ দিনা দুয়ো আবদ্ধও হয় বিবাহ পাশত। অৱশ্যে এতিয়াও সিহঁতক বহুতেই সোধে যে সন্তান কেইটাৰ মাক ক'ত আছে। তেতিয়া দুয়োৱে অতি গৌৰৱেৰে কয় যে সিহঁতৰ পিতৃ সিহঁত দুয়োজনে। সঁচাই অভিভাৱকত্ব মৰম ভালপোৱা আৰু দায়িত্বত থাকে, লিংগত নহয়। স্বাগত আৰু মায়ংকলৈ আমাৰ পৰাও থাকিল অলেখ শুভকামনা।